অসম পুলিচ ABUB কনষ্টেবলৰ বিষয়ে যেনেকৈ আপোনালোকে ইতিমধ্যে গম পায়ে গৈছে যে যোৱা 12 মাৰ্চ তাৰিখত অসমীয়া হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ কাৰণে অসম পুলিচ ABUB কনষ্টেবল যেটো আছিল ইয়াৰ ফিজিক্যাল ৰিজাল্টটো মুকলি কৰিছে আৰু ৰিজাল্ট মুকলি কৰাৰ কিছু সময় পিছতে কিন্তু কোনটো ডিস্ট্ৰিক্টত কোনটো ক্যাটাগৰীত আপোনালোকৰ কিমান কাট অফ গৈছে অল ডিটেইলছ এনেদৰে অসম পুলিচৰ ফালৰ পৰা কিন্তু লিষ্ট ওয়াইজ মুকলি কৰি দিছে আৰু এই লিষ্টখন আমাৰ অসমীয়া নিবনুৱা যুৱক যুৱতীসকল বা স্পেশালি অসম আৰক্ষী ABUB কনষ্টেবলৰ প্ৰাৰ্থীসকলে কাট অফটো চাই একদম হাতে মুৰে হাত দিব লগা হৈছে ইয়াৰ কাৰণটো হল কি যে আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ ইয়াতে চাবলৈ পাৰিছে প্ৰত্যেকটো ক্যাটাগৰীত প্ৰত্যেকটো ডিস্ট্ৰিক্টত আপোনালোকৰ বহুত হাই কাট অফ গৈছে হে আপোনালোকৰ অসম পুলিচ UB যেটো আছে UB কনষ্টেবলৰ টোটাল নম্বৰ আছিল আপোনালোকৰ 40 ৰ ভিতৰত আপোনালোকৰ চাওক প্ৰত্যেকটো ক্যাটাগৰীত আপোনালোকৰ 32 33 আপ টু তামুলপুৰ যেটো ডিস্ট্ৰিক্ট আছে এইখন ডিস্ট্ৰিক্টত 34 ৰ ওপৰত কাট অফ গৈছে ঠিক একদৰে যেটো AB কনষ্টেবল আছে এই AB কনষ্টেবলৰ প্ৰাইভৰ ক্যাটাগৰীত 53 ৰ ওপৰত কাট অফ যোৱা দেখা গৈছে এইটো কেৱল মাত্ৰ ফিজিক্যাল টেষ্টৰ হে কাট অফ ইমান কাট অফ বেছি যোৱা দেখি আমাৰ অসমীয়া যিসমূহ যুৱক যুৱতীসকলে অসম পুলিচৰ ফিজিক্যাল টেষ্টৰ কাৰণে দিনি ৰাতি প্ৰেক্টিছ কৰি ফিজিক্যাল টেষ্টত অৱতীৰ্ণ হৈছিল বা ভাল নম্বৰ এটা অৰ্জন কৰিছিল এই যোৱা 12 মাৰ্চ তাৰিখত যেটো আপোনালোকৰ কাট অফ লিষ্ট তেওঁলোকে মুকলি কৰিলে এই কাট অফ লিষ্টটো অহাৰ পিছত বহুত ল'ৰা ছোৱালীয়ে ফেল কৰিব লগা হৈছে কিন্তু ফেল কৰিছে হিমান মাৰ্কক নহয় দেখা যায় যে বহুতে 31 পইণ্ট কিবা কিবি নাম্বাৰ পাই ফেল কৰিব লগা হৈছে তেওঁলোকৰ কেৱল মাত্ৰ এটাই কথা যে এই যেটো অসম পুলিচ ABUB কনষ্টেবল আছে ইয়াৰ কাৰণে অসম আৰক্ষীৰ তৰফৰ পৰা যেতিয়া তেওঁলোকে ভ্যাকেন্সিটো মুকলি কৰি দিছিল সেই তেতিয়া তেওঁলোকে সেই গাইডলাইনত বা এডভাৰটাইজমেন্টত স্পষ্টভাৱে উল্লেখ কৰিছিল যে 1:5 হিচাপত ফিজিক্যাল টেষ্টত ল'ৰা ছোৱালীক পাস কৰাই দিয়া হ'ব কিন্তু যদি 1:5 ৰেশিও হিচাপত পাস কৰাই দিছে তেতিয়া হলে ইমান কাট অফ কেনেকৈ যাব এটো আমি বিশ্বাসত আনিবই পৰা নাই কিয়নো অসম পুলিচ AB আৰু UB কনষ্টেবলত আপোনালোকৰ টোটাল ভ্যাকেন্সি আছিল 1600 আৰু আপোনালোকৰ AB কনষ্টেবলত টোটাল ভ্যাকেন্সি আছিল 2300 এই টোটাল মিলাই যদি আপোনালোকৰ প্ৰায় 4000 ভ্যাকেন্সি হয় ইয়াৰ কাৰণে যদি আপোনালোকে 1:5 ৰেশিও হিচাপত ল'ৰা ছোৱালীক ফিজিক্যাল টেষ্টত পাস কৰাই দিলেহেঁতেন তেতিয়া হলে প্ৰায় 20000 অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে ফিজিক্যাল টেষ্টত পাস কৰিলেহেঁতেন অৰ্থাৎ কি 20000 ল'ৰা ছোৱালী যদি পাস কৰিলেহেঁতেন তেতিয়া হলে ইমান কাট অফ কেতিয়াও নগলেহেঁতেন এইটো হল যিমান সংখ্যক ল'ৰা ছোৱালী স্পেশালি ফেল কৰিছে তেওঁলোকৰ লাগাতাৰ এইটো এলিগেশন লগাই আছে আৰু যদি 1:2 হিচাপত আপোনালোকে ল'ৰা ছোৱালীক ফিজিক্যাল টেষ্টত পাস কৰাই দিছে তেতিয়া হলে প্ৰায় 7000 বা 6 ৰ পৰা 7000 ল'ৰা ছোৱালীহে পাস কৰে অৰ্থাৎ কি 1:2 ৰেশিও হিচাপত যদি পাস কৰাই দিয়ে তেতিয়া হলে হে ইমান বেছি কাট অফ যোৱাৰ সম্ভাৱনা আছে যদি আপোনালোকে 1:2 হিচাপত ল'ৰা ছোৱালীক ফিজিক্যাল টেষ্টত পাস কৰাই দিছে তেতিয়া হলে আমাৰ এটাই প্ৰশ্ন যে আপোনালোকে বাকি যে 1:3 আছে যেটো 1:5 হিচাপত আপোনালোকৰ পাস কৰাই দিয়াৰ কথা আছে যাৰ কাৰণে আপোনালোকে 1:2 হিচাপত পাস কৰাই দিছে বাকি যে 1:3 ৰৈ আছে তেওঁলোকৰ কাৰণে অতি শীঘ্ৰে সেকেন্ড লিষ্ট আহিব লাগে যদি আপোনালোকে সেকেন্ড লিষ্ট নিদিয়ে তেতিয়া হলে বহুত ল'ৰা ছোৱালী এনেকুৱা ধৰণৰ কৈ আছে যে আমি অহাকালি অৰ্থাৎ কি অহা সোমবাৰৰ দিনা হাইকোৰ্টত যাবলৈ বাধ্য হম এই পৰ্যন্ত গুৱাহাটীত যাই কিন্তু বহিও আছে এনেকুৱা খবৰ আমি বিভিন্ন ভিডিও ফুটেজৰ মাধ্যমেদি পাই আছো মই স্পেশালি সেই সকলক কবলৈ বিচাৰি আছো যিসকলে অলপৰ কাৰণে ফেল কৰিব লগা হৈছে তেওঁলোকে যে কৈ আছে হাইকোৰ্ট কৰিম চাওক কোর্ট এটা এনেকুৱা বস্তু যদি আপোনালোকে কোর্টত যায় অহাকালি তেতিয়া হলে কোর্টত যোৱাৰ লগে লগে এইটো যেটো অসম পুলিচ ABUB কনষ্টেবল যে আছে এইটোৰ পুৰা সিস্টেমটো অৰ্থাৎ সিলেকশন প্ৰসেছটো বন্ধ কৰিব আপোনালোকে কোর্টত কেছ কৰাৰ লগে লগে তেতিয়া আৰু গভৰ্ণমেণ্টৰ নচলে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো নচলে বা অসম আৰক্ষীৰ যেটো DGP মহোদয় আছে তাৰো নচলে কোর্টে যেতিয়া খুলিব কব তেতিয়া খুলিব লাগিব বা সিলেকশন প্ৰসেছ আৰম্ভ কৰিব লাগিব আৰু যি লৈকে বন্ধ কৰিব কব টোটালি সেই পৰ্যন্ত বন্ধই কৰিব লাগিব সেই বস্তুটো আপোনালোকৰ ভাবিব লাগিব অৰ্থাৎ কি বহুত ল'ৰা ছোৱালী এই যে ভ্যাকেন্সিটো তেওঁলোকে মুকলি কৰিছে অলৰেডি আজিৰ পৰা প্ৰায় 2 বছৰ হৈ গল এই সিলেকশন প্ৰসেছটো আৰম্ভ হৈছে এতিয়া যদি আপোনালোকে আকৌ হাইকোৰ্ট কৰে তেতিয়া হলে আকৌ 1 বছৰ 2 বছৰ 3 বছৰ 5 বছৰ যাব পাৰে তাৰ কোনো হিমাই নাই এনেকুৱা সিস্টেম কি আপোনালোকৰ ইমান কাট অফ গৈছে বুলি বিশ্বাস হোৱাই নাই তেতিয়া হলে আপোনালোকে এটা কাম কৰক অসম পুলিচক আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক বাৰে বাৰে ৰিকুৱেষ্ট কৰক যে আমাৰ 1:2 হিচাপত লৈছে নে 1:5
1:5 হিচাপত লৈছে এইটো বস্তু আমাৰ প্ৰথমে জানিব লাগিব যদি 1:5 হিচাপত লৈছে তেতিয়াহ'লে অসম পুলিচৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে গোটেই লিষ্টসমূহ মুকলি কৰক যে আমাৰ ভেকেঞ্চি ইমান আছিল আৰু ইমান ভেকেঞ্চিৰ কাৰণে আমি অসমীয়া ল'ৰা ছোৱালীক 1:5 ৰেচিঅ' হিচাপত ইমানজন অসমীয়া নিবনুৱা যুৱক যুৱতীসকলক ফিজিকেল টেষ্টত পাছ কৰাই দিয়া হৈছে তাৰ টোটেল লিষ্ট আপোনালোকে মুকলি কৰি দিয়ক সঁচাই যদি আপোনালোকে 1:5 ৰেচিঅ' হিচাপত ল'ৰা ছোৱালীক ফিজিকেল টেষ্টত পাছ কৰাই দিছে তেতিয়াহ'লে আমাৰ ক'ব লগা কোনো কথাই নাই কিয়নো যি আপোনালোকে এডভাৰটাইজমেণ্টৰ সময়ত কৈছিল সেইটো কথাই সত্য হৈছে যদি আমাৰ কোনো কমপ্লেইন নাই এইটো বস্তুৰ পিছত আপোনালোকে প্ৰথমে লাগক আপোনালোকে আগতীয়াকৈ অহাকালি যদি হাইকোৰ্ট কৰে তেতিয়াহ'লে গোটেই সিলেকশ্যন প্ৰচেছে বন্ধ হোৱাৰ সম্ভাৱনাই অধিক আছে আৰু এবাৰ যদি বন্ধ হৈ যায় চাওক সকলোৰে কথাই আপোনালোকৰ ভাবিব লাগিব মোৰ আপোনাৰ কথা ভাবিব লাগিব আপোনাৰ মোৰ কথা ভাবিব লাগিব এতিয়া কথাটো হ'ল কি যে বহুত ল'ৰা ছোৱালীয়ে পাছ কৰিছে এতিয়া যদি এই সিলেকশ্যন প্ৰচেছটো বন্ধ হৈ যায় তেতিয়াহ'লে 1 বছৰ 2 বছৰ খুলিব নে নুখুলে তাৰ কোনো পাত্তাই নাই যাৰ কাৰণে আপোনালোকে হাইকোৰ্ট নকৰি আপোনালোকে CM ছাৰক অনুৰোধ জনাওক বা আমাৰ সঞ্চালক প্ৰধান যি আছে অসম পুলিচৰ তাক ৰিকুৱেষ্ট কৰক যে আমাৰ লিষ্টখন লাগে